যোৱাকালি আহি পালোঁ ঘৰৰ পৰা বহুতৰ ঘৰৰ পৰা আহি আকৌ আমাৰ ননন্দজনীৰ ঘৰত সোমালোঁ সোমাই মেলি তেজপুৰ পোৱালৈকে ৰাতি 9:15 মানেই হ'ল কিবা কোৱা নেকি এজনী গোলাপী গোলাপী হৈ আছিল ও চোৱা তোমাৰ আপাৰটো পিংক আৰু শাৰীখন লাইট পিংক মোৰো চোৱা চা পুৰা মেচিং মেচিং আমি কিন্তু কেমেৰাহে গম পাইছো ন এনেকৈ চাওঁতে মানে ইমান বেছি ব্যস্ত হৈ আছোঁ ইজনী আনজনীক চাবলৈ সময় নাই মই হঠাতে এঠাইলৈ গৈছিলোঁ আৰু আহি পাইছোঁ মাত্ৰ কি চাইছোঁ বহুত দিন চোৱা নাই বুলি সেইটো অলপ বেছিয়ে আৰু ৰ'বা 1 মিনিট গতিকে এতিয়া আমাৰ ফোন আছে এনেকুৱাকৈ ব্যস্ত হৈ এতিয়া আৰু এটি কথা কওঁ যদি কিবা এটা কাম কৰিব লাগে বা আপোনাৰ যদি মনটো বেয়া হৈ আছে বা তেতিয়া খুব এটা পজিটিভ চিন্তা এটা কৰিব লাগে নহ'লে ওচৰত থকা কোনোবা মানুহৰ লগত ঠিক তেনেকুৱা পজিটিভ কথা পাতিব লাগে আমাৰ ঘৰত মানে জোচ দিওঁতে এইটোৰ লগত সিটো ইমান বেছি পজিটিভ সঁচাকৈয়ে থাকি বহুত বেছি ভাল পাওঁ বহুত বেছি ভাল লাগে দেখাই দিয়া আগলৈ যোৱা তেতিয়াই দেখিবা কি এয়া কাপোৰ দেখিছে নহয় এই কাপোৰখিনি মানে শুনে এতিয়া আপোনালোকে সকলোৱে জানেই আমাৰ শুনে অনলাইন কামখিনি কৰি আছে গতিকে সেইখিনি আপোনালোকক দেখুৱালে পাব তাই পৰীক্ষা চলি আছিলে গতিকে তাই এইকেইটা দিন কামৰ ষ্টপ দি আছিলে আৰু এতিয়া যিহেতু যোৱাকালি পৰীক্ষাও শেষ কাম চাম চব শেষ এতিয়া এই আমাৰ মডেল ৰেডি হৈছে গতিকে বাকীখিনি তাৰমানে ঠাইত এতিয়া সেইখিনি কৰিব আৰু ৰিলচ বনাব কাপোৰখিনি পিন্ধিব গতিকে সঁচাকৈয়ে কিন্তু যেতিয়া কিবা এটা কাম কৰা যায় ছাপৰ্টৰ খুব বেছি প্ৰয়োজন যিসকলে মানে ছাপৰ্ট পায় নিজকে বহুত বেছি লাকি ফিল কৰিব লাগে আৰু মই বাৰে বাৰে কথা এটাই কৈছোঁ আমি যেতিয়া ফ্ৰেণ্ডশ্বিপৰ লগত থাকোঁ বা আমাৰ চাৰিওফালে যিখিনি মানুহ থাকে যদি আপুনি নিগেটিভ মানুহৰ লগত বহুত বেছি থাকে তেনেহ'লে কিন্তু নিজৰ এটা খুব প্ৰব্লেম হয় সদায় নিজেও পজিটিভ থাকিব লাগে আৰু আন মানুহবিলাককো আগুৱাই যোৱাত খুব এটা হেল্প কৰিব লাগে আৰু মানে গোটেইখিনিত এটা পজিটিভ ভাইবছ ঘৰখনত ৰাখিব লাগে আৰু কেনেকৈ কষ্ট কৰি অলপমান এৰা ধৰাৰ মাজত ঘৰখন খুব ধুনীয়াকৈ থাকিলে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে এনেকুৱা এটা পৰ্যায় হয় গৈ ঘৰখনত আহো লাগি থকা ফিলিংছ এটা হ'ব লাগে কিছুমান মানুহৰ চাবচোন ঘৰ বুলি ক'লে অলপমান বৰ লাগি যায় ঘৰত আহিবলৈ মন নকৰে ঘৰত আহিলে মানে কিবা প্ৰব্লেম মানে বাহিৰতে থাকোঁচোন কিহৰ কাৰণে সেই বস্তুটো হ'ব নালাগে মানে কি ঘৰখনৰ পৰিৱেশটো ক্ৰিয়েট কৰিব লাগে বস্তুবিলাক জেদা-জেদি নকৰি আমি সকলোৱে যদি অলপমান এৰা ধৰাৰ মাজত কামবিলাক কৰোঁ তেতিয়া মানে কি হৈ যায় ঘৰখনৰ পৰিৱেশটো সঁচাকৈ খুব এটা ভাল হয় আৰু সেই বস্তুটো হৈ থাকিলে নিজৰ লগতে পৰিয়ালৰ লগতে সৰু ল'ৰা ছোৱালী থাকিলে এইটো খুব এটা গুৰুত্বপূৰ্ণ কথা সিহঁতৰ আগত আমি যি দেখুৱাম সিহঁতে তাকেই কৰিব গতিকে সকলোবিলাক মানে ভালে ভালে থাকিলে ঘৰখনত এটা সৌন্দৰ্যটোৱে খুব সুকীয়া হৈ থাকে খুব ভাল লাগে আৰু এতিয়া ইহঁতে এনেকৈ লাগি আছে সঁচাকৈয়ে ছাপৰ্টিং লগতে লগত থকা মানুহখিনিৰ মানে ভাইবছটো পজিটিভ হোৱাটো খুবেই জৰুৰী তেতিয়া বহুত বেছি ভাল লাগে আৰু সেইখিনি মোৰ মনত অহা কথা সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকো ভালে থাকক সুখী হওক আৰু আগবাঢ়ি যাওক আপোনালোকৰ পৰিয়ালবিলাক খুব সুখত থাকক বাই বাই